নমস্কাৰ বন্ধু-বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল আজি আমি হঠাৎ ধনপ্ৰাপ্তি কেইটামান শুভ সংকেতৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপোনালোকে আমাৰ চেনেলটিত চাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল কোৱা হয় যে মানুহৰ জন্মতেই তাৰ ভাগ্য লিখি দিয়া হয়। যাৰ ভাগ্যত ধনপ্ৰাপ্তি যোগ লিখা থাকে তেওঁ বহু ধন সোণৰ গৰাকী হয়। কিন্তু এনে বহু লোক আছে যোনে নিজৰ পৰিশ্ৰমৰ ফলত মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে। বন্ধু-বান্ধৱীসকল আমাৰ জীৱনত এনে বহুতো ঘটনা ঘটি থাকে যিয়ে আমাক শুভ বা অশুভ সংকেত প্ৰদান কৰি থাকে। আপুনি যদি এনে ধৰণৰ কোনো সংকেত সঘনাই পাই থাকে তেন্তে আপুনি জানি ল'ব যে আপুনি শীঘ্ৰেই ধন সোণ প্ৰাপ্ত কৰিবলৈ গৈ আছে। সেই সংকেতসমূহৰ ভিতৰত 1 নম্বৰতে আছে কুকুৰ। আপুনি কেতিয়াবা কোনো কামলৈ যাওঁতে যদি হঠাৎ কৰি কুকুৰে মুখত আহাৰ লৈ যোৱা দেখে তেন্তে জানিব পাৰিব যে হঠাৎ কৰি আপুনি কোনো ধন সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। 2 নম্বৰতে হৈছে ধান। ৰাতিপুৱাৰ ভাগত যদি একেৰাহে কেইবাদিনো ধান দেখি থাকে তেন্তে সেয়া এক শুভ সংকেত। ইয়াৰ উপৰি সপোনত সঘনাই যদি ধান দেখা পাই থাকে তেন্তে জানি ল'ব যে অতি সোনকালে আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। 3 নম্বৰতে হৈছে ফেঁচা। ৰাতিপুৱাৰ ভাগত ফেঁচা দেখা পোৱাটো শুভ হয়। সকলোৱে জানে যে ফেঁচা হৈছে লক্ষ্মী দেৱীৰ বাহন। গতিকে ৰাতিপুৱাৰ ভাগত ফেঁচা দেখি থাকিলে জানিব পাৰিব যে মা লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হৈছে আৰু অতি সোনকালে আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব। 4 নম্বৰতে হৈছে মুকুট। সপোনত মুকুট দেখা পোৱাটো শুভ লক্ষণ হিচাপে মনা হয়। ইয়াৰ অৰ্থ হৈছে যে মা লক্ষ্মী সদায় আপোনাৰ লগত থাকিব আৰু কোনোদিনে আপোনাৰ ধন টকা পইচাৰ অভাৱ নঘটে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব।